প্ৰজন্মৰ জিএসটিয়ে অতি শীঘ্ৰেই দেশবাসীৰ বাবে কঢ়িয়াই আনিব পাৰে সুখবৰ। এতিয়া সমগ্ৰ দেশ জুৰি চলিছে যে নতুন প্ৰজন্মৰ জিএসটি বা পৰৱৰ্তী প্ৰজন্মৰ জিএসটিয়ে কোন কোন সামগ্ৰীৰ ক্ষেত্ৰত দাম কমাব পাৰে আৰু কোন কোন সামগ্ৰীৰ দাম বাঢ়িব পাৰে ইয়াকে লৈ নানান জল্পনা কল্পনা এই মুহূৰ্তত বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনটোত লালকিল্লাত দেশবাসীক সম্বোধন কৰি এই উপহাৰৰ কথা ঘোষণা কৰিছিল। দীপাৱলীৰ বাম্পাৰ উপহাৰৰ কথা ঘোষণা কৰি জিএসটি পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ জনতাক কৰৰ বোজাৰ পৰা কিছু সকাহ দিয়াৰ কথা ঘোষণা কৰিছিল। দীপাৱলী উপলক্ষে এই বিশেষ উপহাৰৰ কথা ঘোষণা কৰিছিল। আৰু ইয়াৰ পিছতেই এতিয়া সমগ্ৰ দেশ জুৰি আৰম্ভ হৈছে জল্পনা কল্পনা যে কোন কোন সামগ্ৰীৰ দাম কমিব, বাঢ়িব কিহত। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। জিএসটিৰ পৰিৱৰ্তন, জিএসটিৰ বৃহৎ পৰিৱৰ্তন সাধন কৰা হ'ব, জিএসটিত বৃহৎ পৰিৱৰ্তন অনা হ'ব, এই কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনটোত দেশবাসীক দীপাৱলীৰ উপহাৰ হিচাপে জিএসটি পৰিৱৰ্তন, নতুন প্ৰজন্মৰ জিএসটি প্ৰৱৰ্তনেৰে সেই উপহাৰ আগবঢ়াব বুলি ঘোষণা কৰিছিল। ইয়াৰ লগে লগে ইতিমধ্যেই জানিব পৰা হৈছিল যে পূৰ্বৰ বা চলিত যি বৰ্তমানৰ জিএসটিৰ যিটো গঠন, সেই গঠনৰ পৰিৱৰ্তন কৰা হ'ব। বৰ্তমান 4টা স্লেব আছে বা 4টা ব্ৰেকেট আছে জিএসটিৰ। সেয়া হৈছে 5%ৰ ব্ৰেকেট, সেয়া হৈছে 12%ৰ ব্ৰেকেট, সেয়া হৈছে 18%ৰ ব্ৰেকেট আৰু আনটো হৈছে 28%ৰ ব্ৰেকেট। অৰ্থাৎ এই স্লেব কেইটাৰ পৰিৱৰ্তন ঘটোৱা হ'ব। দেশত থাকিব মাত্ৰ 2টা স্লেব বা 2টা ব্ৰেকেট, সেয়া হৈছে 5%ৰ ব্ৰেকেট আৰু 18%ৰ ব্ৰেকেট। এই 2টা ব্ৰেকেট থাকিব 12 আৰু 28%ৰ বা 12 আৰু 28% সেই স্লেব ইতিমধ্যেই প্ৰত্যাহাৰ কৰা হ'ব, এই কথা ইতিমধ্যে স্পষ্ট হৈছে। আৰু ইয়াৰ লগে লগে এতিয়া চৰ্চা চলিছে যে সামগ্ৰীৰ দাম হ্ৰাস পাব নেকি। জিএসটিৰ পৰৱৰ্তী প্ৰজন্মৰ জিএসটিৰ বিষয়ে প্ৰকাশ কৰাৰ পাছতে এতিয়া চৰ্চা চলিছে সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ বিষয়টো। দৈনিক ব্যৱহাৰ কৰা, বিশেষকৈ দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ আৰোপিত যি কৰ আছে সেয়া যদি হ্ৰাস কৰে কেন্দ্ৰীয় চৰকাৰে, তেনেহ'লে দাম হ্ৰাস পাব সামগ্ৰীৰ। দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপিত কৰ যদি চৰকাৰে হাৰ হ্ৰাস কৰে, তেতিয়াহ'লে সামগ্ৰীৰ দাম হ্ৰাস পোৱাটো প্ৰায় নিশ্চিত। ইয়াৰ ভিতৰত বিশেষভাৱে চৰ্চিত হৈছে দুচকীয়া বাহনৰ কথা, 4চকীয়া বাহনৰ কথা। দুচকীয়া আৰু 4চকীয়া বাহনৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰিলে এতিয়াৰে পৰা দুচকীয়া বা 4চকীয়া বাহনৰ দামো হ্ৰাস পোৱাৰ যথেষ্ট সম্ভাৱনা থাকিব। দীপাৱলী আহিলেই নতুন গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা থাকে বিভিন্নজন গ্ৰাহকৰ বা ক্ৰেতাৰ। গাড়ী উৎসৱ পাৰ্বণত গাড়ী যথেষ্ট পৰিমাণৰ বিক্ৰী হয়। গতিকে দীপাৱলী হওক, শাৰদীয় দুৰ্গোৎসৱেই হওক, এই সময়ছোৱাত বহুতেই গাড়ী ক্ৰয় কৰাৰ সপোন পুহি ৰাখে। গতিকে যিসকল দৰ্শক এই মুহূৰ্তত লাইভত সংযোজিত হৈ আছে মোৰ সৈতে, যদি আপুনিও পৰিকল্পনা কৰি আছে যে আপোনাৰ পৰিয়াললৈ এটা নতুন সদস্য আনিব বিচাৰিছে, এখন গাড়ী আনিব বিচাৰিছে, তাৰ বাবে আপুনি নিশ্চয় অপেক্ষা কৰক দীপাৱলীলৈ। কাৰণ দীপাৱলীৰ পূৰ্বে এই ধৰণৰ চৰ্চা এই মুহূৰ্তত চলিছে যে দুচকীয়া বা 4চকীয়া বাহনৰ দাম হ্ৰাস পাব পাৰে, কাৰণ জিএসটি হ্ৰাস পোৱাৰ পূৰা মাত্ৰাই সম্ভাৱনা আছে। 5% আৰু 18% কৰৰ যি ব্ৰেকেট, সেই ব্ৰেকেট এই মুহূৰ্তত প্ৰৱৰ্তন কৰিব দেশত দীপাৱলীৰ সময়ছোৱাত। অৰ্থাৎ পূৰ্বে আনৰ অধীনত আৰোপ কৰা সামগ্ৰীৰ কৰ আছিল 12% আৰু 28%। উদাহৰণস্বৰূপে যদি চোৱা হয়, উদাহৰণস্বৰূপে যদি কোনো এটা সামগ্ৰী গ্ৰাহকে ক্ৰয় কৰে, তেতিয়াহ'লে কৰৰ এটা অংশ দিব লাগে গ্ৰাহকে, আন এটা অংশ দিব লাগে বিক্ৰেতাই। গতিকে ক্ৰেতা বিক্ৰেতা উভয় এটা এটা অংশ জিএসটি ৰূপে দিব লাগে 28% কৰ আৰোপৰ ক্ষেত্ৰত। যদি কোনো সামগ্ৰী এটা ক্ৰয় কৰে তেতিয়াহ'লে গ্ৰাহকেও দিব লাগে এটা অংশ আৰু বিক্ৰেতায়ো দিব লাগে এটা অংশ। গতিকে সেই কৰৰ পৰিমাণ হ্ৰাস কৰাৰ লগে লগে দুয়োফালৰ পৰা হ্ৰাস পাব কৰ আৰু সমান্তৰালভাৱে সামগ্ৰীৰ দামো কমি অহাৰ পূৰা মাত্ৰাই সম্ভাৱনা থাকিব। এতিয়া চৰ্চালৈ আহিছে যে আচলতে কি কি সামগ্ৰীৰ দাম কমিব পাৰে, লগতে কি কি সামগ্ৰীৰ দাম বাঢ়িব পাৰে। সূত্ৰ অনুসৰি দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ পূৰা মাত্ৰাই সম্ভাৱনা আছে। বৰ্তমান দৈনিক ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ যি 28% জিএসটি লোৱা হৈ আছে, সেই সামগ্ৰীসমূহৰ জিএসটি 90% হ্ৰাস কৰাৰ পূৰা মাত্ৰাই
সম্ভাৱনা আছে অৰ্থাৎ 28% স্লেবৰ পৰা তাক 18%লৈ হ্ৰাস কৰা হ'ব আৰু একেদৰে পূৰ্বৰ যি 12% স্লেবত প্ৰায় 90-99% সামগ্ৰীৰ দাম হ্ৰাস কৰা হ'ব আৰু সেই স্লেবটো 5% স্লেবলৈ পৰিৱৰ্তন কৰা হ'ব যদি সেয়া হয় বাস্তৱিকতে সামগ্ৰীৰ দাম বহুখিনি কমি যাব অৱশ্যে কেতবোৰ সামগ্ৰীৰ ক্ষেত্ৰতহে এনে ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে দুচকীয়া চাৰিচকীয়া বাহনৰ দাম হ্ৰাস পাব এই কথা ইতিমধ্যেই চৰ্চিত হৈছে সমগ্ৰ দেশজুৰি বিশেষজ্ঞসকলে জিএসটি বিশেষজ্ঞসকলে বা অৰ্থনৈতিক বিশ্লেষকসকলে এই বিষয়ত ইতিমধ্যে বিভিন্ন ধৰণৰ মত পোষণ কৰা পৰিলক্ষিত হৈছে একে সময়তে আমি জনাইছো আপোনালোকক ধপান জাতীয় যিসমূহ সামগ্ৰী আছে এই ধপান জাতীয় সামগ্ৰীকে ধৰি কিছুমান সামগ্ৰীৰ ওপৰত 40% কৰ আৰোপ কৰা হ'ব পাপৰ কৰ বা সিনটেক্স যাক কোৱা হয় এই সিনটেক্স আৰোপ কৰা হ'ব এই তালিকাত মাত্ৰ 5ৰ পৰা 7টা সামগ্ৰী থাকিব বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে যাক সিনটেক্স বুলি কোৱা হয় এই সিনটেক্স 40% আৰোপ কৰা হ'ব ধপান জাতীয় সামগ্ৰীৰ ক্ষেত্ৰত এই কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে উদাহৰণ স্বৰূপে সুবাই খোৱা ধপাতত 100% চেজ আৰোপ কৰাৰ সম্ভাৱনা আছে 160% চেজ আৰোপ কৰাৰ সম্ভাৱনা আছে চেজ হৈছে এবিধ নিৰ্দিষ্ট আৰোপ কৰা কৰ নিৰ্দিষ্ট উদ্দেশ্যে আৰোপ কৰা কৰ আৰু সিগাৰেটৰ ওপৰত জিএসটি আৰু সেন্ট্ৰেল এক্সাইজ এণ্ড সাৰ্ভিস টেক্স আৰু বিত্ত আইন 2001ৰ সপ্তম অনুসূচীৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকাকাৰী শুল্ক আৰোপ কৰা হ'ব পাৰে এই কথাও ইতিমধ্যে কোৱা হৈছে লগতে আন কিছুমান সামগ্ৰী একেদৰে শ্ৰমিক জড়িত হৈ থকা ৰপ্তানিজাত উদ্যোগত উৎপাদন কৰা সামগ্ৰী হীৰা সোণ লগতে সেমি প্ৰিচিয়াছ ষ্টোন বা মূল্যৱান শিল আদিৰ ক্ষেত্ৰত নতুনকৈ জিএসটি প্ৰৱৰ্তন কৰাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰা হৈছে সেপ্টেম্বৰ মাহত জিএসটি পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব সেপ্টেম্বৰৰ শেষত নতুবা অক্টোবৰৰ আৰম্ভণিতে জিএসটি পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পিছতেই প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰিব একেদৰে কি সামগ্ৰীৰ দাম কমিব পাৰে তাৰো এটা ধাৰণা দাঙি ধৰিছে দেশৰ অৰ্থনীতিবিদসকলে আমি এআই জনাইছো আপোনালোকক যে কি সামগ্ৰীৰ দাম কমিব পাৰে তাৰ বাবে দেশৰ নিম্ন মধ্যবিত্ত পৰিয়ালসমূহে এই মুহূৰ্তত দৃষ্টি ৰাখিছে দেশবাসীৰ ওপৰত যে কৰৰ বোজা মূল্যবৃদ্ধিৰ বোজা তাৰ পৰা কিছু সকাহ পালে তাতকৈ আৰু বেলেগ উপহাৰ দেশবাসীক নালাগে গতিকে সেইভাবে নিম্ন মধ্যবিত্ত লোকসকলে মধ্যবিত্ত পৰিয়ালসমূহে এই মুহূৰ্তত চকু ৰাখিছে এই বিষয়টোৰ ওপৰত আৰু ধাৰণা কৰা হৈছে যদিও বা স্পষ্ট ছবিখন এতিয়াও পোহৰলৈ অহা নাই ধাৰণা কৰা হৈছে যে চৰকাৰৰ নতুন জিএসটি নীতিৰ অনুসৰি টুথপেষ্ট ছাতি ঘৰুৱা সৰু সঁজুলি সিলাই মেচিন প্ৰেছাৰ কুকাৰ সৰু ৱাশ্বিং মেচিন আদিৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে একেদৰে সাইকেল 1000 টকাৰ ওপৰৰ ৰেডিমেড কাপোৰ 500 টকাৰ পৰা 1000 টকাৰ ভিতৰত পোৱা জোতা ভ্যাকচিন সিৰামিক টাইলছ কৃষি সঁজুলি এইসমূহ সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে মোবাইল ফোন কম্পিউটাৰ চুলিৰ তেল প্ৰসেসিং ফুড স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ষ্টেচনাৰী সামগ্ৰী আদিৰ দামো কম হোৱাৰ সম্ভাৱনা আছে আমি পুনৰবাৰ জনাইছো মোবাইল ফোন অপৰিহাৰ্য আজিকালি অপৰিহাৰ্য সামগ্ৰী মোবাইল ফোন গতিকে মোবাইল ফোন কম্পিউটাৰ চুলিৰ তেল প্ৰসেসিং ফুড স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ষ্টেচনাৰী সামগ্ৰী আদিৰো দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে আৰু লক্ষণীয় কথা যে ভাৰতৰ বহুস্তৰীয় অৰ্থনৈতিক গাঁথনিত অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ফল-মূল যিসমূহ আছে কিছু শস্য পাচলি দুগ্ধজাত সামগ্ৰী আৰু শিক্ষাৰ ব্যৱস্থাৰ ওপৰত অৱশ্যে কোনো ধৰণৰ জিএসটি আৰোপ কৰা নহয় আনহাতে ধাৰণা কৰা অনুসৰি আমি পুনৰ জনাইছো দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ দাম 10% লৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে যদি আপুনি ভাবি আছে অহা উৎসৱৰ বতৰত এখন গাড়ী কিনিম বুলি গতিকে কিছুদিন অপেক্ষা কৰক অৰ্থাৎ দীপাৱলীলৈ অপেক্ষা কৰক দীপাৱলীৰ পূৰ্বেই হয়তো এই বাম্পাৰ অফাৰ আপুনিও লাভ কৰিবলৈ সুযোগ লাভ কৰিব চৰকাৰে এই নতুন জিএসটিৰ নতুন প্ৰজন্মৰ জিএসটি পৰৱৰ্তী প্ৰজন্মৰ জিএসটি প্ৰৱৰ্তন কৰাৰ লগে লগে একেদৰে এইবাৰ আহিছো কি সামগ্ৰীৰ দাম বাঢ়িব পাৰে তাৰ কিছু এটা ধাৰণা ইতিমধ্যে অৰ্থনীতিবিদসকলে দাঙি ধৰিছে টেলিভিছন এয়াৰ কণ্ডিচনাৰ ফ্ৰিজ ৱাশ্বিং মেচিন বায়ুমণ্ডলীয় পানীৰ লগতে নিৰ্মাণ উদ্যোগত ব্যৱহৃত কিছুমান সামগ্ৰী যেনে ৰেডিমিক্স কংক্ৰিট আৰু সিমেন্ট আদি 18% জিএসটিৰ নতুন তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে
গতিকে তেনেস্থলত এইসমূহ সামগ্ৰীৰ দাম স্বাভাৱিকতে কিছু হ'লে বৃদ্ধি পাব তাৰ ভিতৰত থাকিব টেলিভিছন এয়াৰ কণ্ডিশ্যনাৰ ফ্ৰিজ ৱাশ্বিং মেচিন বায়ুমণ্ডলীয় পানীৰ লগতে নিৰ্মাণ উদ্যোগত ব্যৱহৃত সামগ্ৰী যেনে ৰেডিমিক্স কংক্ৰিট চিমেণ্ট আদিৰ দাম 18% স্লেবত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী প্ৰজন্মৰ জিএছটিৰ কথা ঘোষণা কৰাৰ লগে লগে ইতিমধ্যে সোমবাৰৰ দিনটো দেখিবলৈ পোৱা হৈছিল পুৱা নিফটি অটো সূচকাংক 4.61% লৈ বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছিল গতিকে এটা বৃহৎ পৰিৱৰ্তন আহি আছে বৃহৎ পৰিৱৰ্তনে আপোনাক প্ৰভাৱ পেলাব জিএছটি সকলোকে স্পৰ্শ কৰা এটা বিষয় কৰৰ বোজা গতিকে কৰৰ বোজাৰ পৰা দেশবাসীক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে এই নতুন প্ৰজন্মৰ জিএছটিৰ কথা ঘোষণা কৰিছিল গতিকে ধাৰণা সূচকভাৱে ইতিমধ্যে অৰ্থনীতিবিদসকলে এই সামগ্ৰীৰ দাম বাঢ়িব পাৰে বা কমিব পাৰে তাৰ এটা আভাস ইতিমধ্যে দিছে গতিকে সমস্ত ছবিখন স্পষ্ট হৈ পৰিব ছেপ্টেম্বৰত জিএছটি কাউন্সিলৰ বৈঠকৰ অন্তত আমি জনাই যাম এই সন্দৰ্ভত প্ৰতিটো আপডেট চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ইউটিউব চেনেল আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ আপুনি সাবস্ক্ৰাইব কৰিব লগতে ইনষ্টাগ্ৰাম আৰু ফেচবুকত থকা নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ পেজ ফলো কৰিবলৈ নাপাহৰিব লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ